নমস্কাৰ, মই বৰ্তমান ক'ত আছোঁ জানেনে? IIT গুৱাহাটীত আছোঁ। আৰু IIT গুৱাহাটীৰ যিটো অংশত, যিখন ঠাইত বৰ্তমান মই আছোঁ, খুবেই ধুনীয়া, অতিশয় মনোমোহা ইয়াৰ পৰিৱেশ। আৰু সেইকাৰণেই আপোনালোককো এবাৰ দেখুৱাবলৈ মন গ'ল, ইয়াৰ এটা থুলমূল আভাস আপোনালোকক দিবলৈ মন গ'ল। আচলতে এই ঠাইখনৰ এই অংশটোৰ পৰিচালনাৰ সৈতে মই যোৱা কেইবাবছৰো ধৰি জড়িত হৈ আছোঁ আৰু সেইটো সুবাদতে মই ইয়ালৈ প্ৰায়েই অহা যোৱা কৰি থাকিবলগীয়া হয়। খুব ধুনীয়া ঠাইখন আৰু তাৰ এটা পৰিৱেশৰ থুলমূল আভাস দিবৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে নিশ্চয় ভাল পাব। আহকচোন এই পৰিৱেশটোৰ এটা মই আপোনালোকক কিছু দৃশ্যাংশ দেখুৱাওঁ আৰু গুৱাহাটী IITৰ বিষয়ে এটা থুলমূল যাতে আপোনালোকে ধাৰণা কৰিব পাৰে কিমান ধুনীয়া। IITখন খুব ধুনীয়া। গুৱাহাটীৰ IITখন ভাৰতবৰ্ষৰ IITবিলাকৰ ভিতৰতে এটা অন্যতম ধুনীয়া কেম্পাছ গুৱাহাটী IITৰ। এই দেখিছে ন, ইয়াত কেইবাটাও পুখুৰী আছে ডাঙৰ ডাঙৰ। এইটো এটা পুখুৰীৰ পাৰত মই থিয় হৈ আছোঁ। চাওকচোন কি মনোমোহা দৃশ্য, কি সুন্দৰভাৱে এই গছবোৰ, সেই ঘৰবোৰ পানীত, পুখুৰীৰ পানীত প্ৰতিবিম্বিত হৈছে। এয়া চাওক, এটা ধুনীয়া পৰিৱেশ, খুব সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত এই গুৱাহাটীৰ IITখন আছে। আৰু তাৰে কাষত থকা এটা সুন্দৰ গেষ্ট হাউচ মই আপোনালোকক দেখুৱাম। চাই থাককচোন, এইবিলাক এনেকৈ পুখুৰীৰ পাৰত ধুনীয়া গছবোৰ, চোৱা গছ হ'বলা, চোৱা গছৰ নাৱৰা বনাই সেই চোৱা গছ এনেকৈ ৰুই থোৱা আছে। এই পৰিৱেশটো, এইখিনি ভিডিঅ' চালেই আপোনালোকে হয়তো এটা ধাৰণা কৰি ল'ব পাৰিব যে গুৱাহাটীৰ IITৰ কেম্পাছটো কিমান ধুনীয়া। গোটেই কেম্পাছটোৱে একেটা ভিডিঅ'ত দেখুওৱা সম্ভৱ নহয়। মই অকল এটা ঠাইৰ অকণমান আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ইয়াত থকা গেষ্ট হাউচটো, এইটো যিটো পুৰণি গেষ্ট হাউচ, অল্ড গেষ্ট হাউচ বুলি কয়, গেষ্ট হাউচ 1। এইটো গেষ্ট হাউচ 1, চাইনবোৰ্ড এখন লগাই থোৱা আছে, সেইখন গেষ্ট হাউচ 1 বুলি। এই গেষ্ট হাউচটোকে মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এইটো যিটো ৰাস্তা দেখা পাইছে, সেইফালৰ পৰা তাৰ পৰা এনেকৈ সোমাই আহে আৰু আহি পেলাই এই গেষ্ট হাউচ 1টো পায় আৰু তাৰ গেইট এইখন। আৰু এইটো হৈছে গেষ্ট হাউচ। চাওক কি সুন্দৰ এটা পৰিৱেশত এই গেষ্ট হাউচটো নিৰ্মাণ কৰা হৈছিল। IIT যেতিয়া ইয়াত প্ৰতিষ্ঠা কৰা হৈছিল, প্ৰতিষ্ঠাৰ সময়তেই এইটো গেষ্ট হাউচ নিৰ্মাণ কৰিছিল। এটা সুন্দৰ কেম্পাছ, খুব ধুনীয়া এটা চৌহদৰ ভিতৰত এনেকৈ গেষ্ট হাউচটো আছে। চাৰিওফালে সুন্দৰ প্ৰাকৃতিক এটা পৰিৱেশ, পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে তেওঁলোকে। এই গেষ্ট হাউচটো মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এটা সৰু টিলাৰ ওপৰত আছিলে, এইটো সৰু টিলা এটা আছিল। টিলাটো চাগে সমান কৰি লৈ তাতে গেষ্ট হাউচটো নিৰ্মাণ কৰিছে। ইফালে গাড়ী চাড়ী ৰাখিব পাৰি, পাৰ্কিং এৰিয়া। আৰু এতিয়া আগবাঢ়ি যাওঁ অকণমান খৰখোজেৰে। এনেকৈ যিখিনি ঠাই আছে খুব ধুনীয়াকৈ তেওঁলোকে ব্যৱহাৰ কৰিছে। এইখিনি পাৰ্কিঙৰ কাৰণে বহুত জেগা আছে পাৰ্কিং কৰিবৰ কাৰণে। গছ গছনিৰে ভৰা, চৰাই চিৰিকটিৰ মাত, বিভিন্ন চৰাই মাতি থাকে, কুলি চৰাইৰ মাতো শুনিছিলোঁ মই। গেষ্ট হাউচটো দেখুৱাওঁ আপোনালোকক। সেয়া গেষ্ট হাউচ বুলি লিখাই আছে, অতিথি গৃহ, অসমীয়াটো লিখা আছে গেষ্ট অতিথি গৃহ। শৰাইখনৰে আদৰণি জনাইছে। আৰু এইটো হ'ল এইখন দুৱাৰমুখ। এনেকৈ দীঘলকৈ এইটো ষ্টেয়াৰ কেছ, আহল বহল, খুব সুন্দৰ। আৰু এজন ছিকিউৰিটি গাৰ্ড আছে, তেখেতে খুব ধুনীয়াকৈ হাঁহি পেলাই মোক ৱেলকাম কৰিছে। ভাল লাগে, পৰিৱেশটো দেখি খুব ভাল পাব। এইটো হ'ল ৰিচেপশ্যন কাউণ্টাৰ, যিটো গেষ্ট হাউচৰ ৰিচেপশ্যন কাউণ্টাৰ। এটা মন কৰিছেনে, খুব সুন্দৰকৈ এখন শৰাই তাত থৈ দিয়া আছে, চিকমিকাই আছে। তাৰপিছত এইটো হৈছে লবি এৰিয়া আৰু সোঁফালে এইটো ডাইনিং হল, সেইফালে পাকঘৰটো আছে। চবতে সেউজীয়া দেখা পাব দেই। আৰু সেউজীয়াৰ মাজত এখন খুব ধুনীয়াকৈ চিকমিকাই থকা শৰাই। এইফালে VIP ডাইনিং হল, তাৰপিছত এইফালে কনফাৰেঞ্চ হল আছে। আৰু সেই ওপৰলৈও উঠি যাব পাৰি, সেইটো চিৰিয়েদি, সেইটো ষ্টেয়াৰ কেছেদি। তাত সেই VVIP বিলাকৰ মিটিং চিটিং হয়। VIP কনফাৰেঞ্চ হল এটা আছে। ডাঙৰ মানুহবিলাক আহিলে যে মিটিং কৰে কেতিয়াবা,
ৰাষ্ট্ৰপতি আহিলে, উপৰাষ্ট্ৰপতি আহিলে, কোনোবা কেন্দ্ৰীয় মন্ত্ৰী আহিলে, আমাৰ চিফ মিনিষ্টাৰ আহিলে, এই তেনেকুৱা কনফাৰেঞ্চ হলটো আছে। আৰু এইটো হ'ল ভিতৰ ফালৰ পৰিৱেশ। লবি পাৰ হৈ আহিলেই ভিতৰ ফালে এই প্ৰকাণ্ড ঘৰটো আছে। এইটো এটা সুদৃশ্য পৰিৱেশ। 72টা খুব সুন্দৰ ৰুমৰ, 72টা খুব সুন্দৰভাৱে নিৰ্মিত এটা এইটো গেষ্ট হাউচ, অতিথিশালা। আৰু ইয়াৰ পৰিৱেশটো চাওকচোন। এইখন এখন লন, খুব ধুনীয়াকৈ তেওঁলোকে মেইনটেইন কৰি ৰাখিছে, গছ গছনিৰে ভৰা। আৰু ইয়াত এতিয়া এই চব নাৰ্জী ফুল ফুলি আছে, হালধীয়া হৈ আছে নাৰ্জী ফুল। চাৰিওকাষে লনখনৰ চাৰিওকাষে নাৰ্জী ফুল, আৰু ঘাঁহবোৰ পৰিপাটিকৈ কাটি ৰাখিছে। আৰু লনখনৰ মাজেদি এনেকৈ সৰুকৈ 3 ফুটমান বহল এটা ৰাস্তা কৰি থৈছে, আৰু দুইফালে আকৌ নতুনকৈ এটা বেটছ নাৰ্জী ফুল ৰুইছে তেওঁলোকে। এইটো হৈছে সেইটো গেষ্ট হাউচ, যিটো মই আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ। ইয়াত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ মানুহবোৰ আহিলে ইয়াতে থাকে IITত। চৰাইৰ মাত, ইয়াত খালি চৰাইৰ মাতেই শুনা পায়। বহুত গছ গছনি আছে, এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আছেতো, গতিকে ইয়াত বেলেগ আৰু হাই উৰ্মি শুনিবলৈ নাপায়। বাঁহ গছ এজোপা আছে। তাৰপিছত ইয়াত খুব সুন্দৰভাৱে মেইনটেইন কৰি ৰাখে গেষ্ট হাউচটো, দেখি ভাল লাগে। আৰু মানুহবোৰ আহিলে ইয়াতে থাকিবলৈ বিচাৰে, প্ৰিফাৰ কৰে। মই সেইখিনিতে তেতিয়া লবিত ৰৈ থাকোঁতে শুনিছিলোঁ, দুজন কোনোবা অলপ ভাল জনা বুজা মানুহ, তেওঁলোকে কথা পাতি থাকোঁতে কথা প্ৰসংগত তেওঁলোকৰ মুখতে ওলাইছে। তেওঁলোকে কৈছে যে আমাৰ মানুহবোৰ আহিলে ইয়াতে থাকিবলৈ বিচাৰে। তাতে গম পায় গেষ্ট হাউচটো সকলোৰে প্ৰিয়। অকণমান ওপৰৰ পৰা কেনেকুৱা দেখি আপোনালোকক সেইটোও দেখুৱাবলৈ চেষ্টা কৰোঁ। ৰ'ব, ওপৰ তালালৈ মই উঠি গৈছোঁ এতিয়া। খুব ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে কিন্তু দেই। মানে কি আৰু আমিয়ে ৰাখোঁ, যিহেতু এইটো আমিয়ে চলাই আছোঁ। ইয়াৰ কমপ্লিট মেইনটেনেঞ্চ, ইয়াক চাফ চিকুণ কৰি ৰখা, এনেকুৱা কামবিলাক। ইয়ালৈ আলহী অতিথি আহিলে তেওঁলোকৰ খোৱা বোৱা, শুশ্ৰূষা, এইবিলাকৰ ব্যৱস্থাপনা, এই গোটেইবিলাক আমিয়ে কৰি আছোঁ। এইটো ফাৰ্ষ্ট ফ্ল'ৰৰ এখন বেলকনিৰ পৰা এই লনখন এনেকুৱা দেখি। আৰু এইটো এই ফাৰ্ষ্ট ফ্ল'ৰটোত এইটো যিটো কৰিডৰ আছে, বিৰাট দীঘল এটা কৰিডৰ, বাৰাণ্ডা। ইয়াৰ ভিতৰত এইটো গ'লকৈ এনেকৈ এটা লবি এটা বনাই থোৱা আছে, খুব ধুনীয়া। চাওকচোন, এনেকৈ লবি এটা বনাই থোৱা আছে। এনেকৈ যেনি তেনি য'তে সুবিধা পোৱা যায় তেনেকৈ লন এনেকৈ তৈয়াৰ কৰি থোৱা আছে, এনেকৈ লন সাজি থোৱা আছে। এইটোৱেই হৈছে সেইটো গেষ্ট হাউচ মই আপোনালোকক যিটো দেখুৱাম বুলি কৈছিলোঁ। ইয়াৰ এনেকৈ এইবিলাক দীঘল দীঘল বাৰাণ্ডা, আৰু বাৰাণ্ডাত থিয় হৈ আপুনি এনেকুৱা দৃশ্য দেখা পাব। এতিয়া এইটো বতৰৰ নাৰ্জী ফুল এনেকৈ ফুলি আছে। তাৰপিছত এই লনখনত এনেকৈ আপুনি খোজকাঢ়িব পাৰিব, ইয়াৰ এই সৌন্দৰ্য উপভোগ কৰিব পাৰিব। বাৰাণ্ডাখনতেই আপোনাৰ খোজকঢ়া হৈ যাব। বাৰাণ্ডাখনত যদি 4 পাকমান ঘূৰি দিয়া যায়, মানুহৰ যিটো মৰ্ণিং ৱাক কৰে বা ইভিনিং ৱাক কৰে মানুহে, বা ভাত পানী খাই উঠি যে খোজ কাঢ়ে, সেই গোটেইখিনি কাম ইয়াতে হৈ যায় আৰু ইয়াৰ পৰা ওলাই নগ'লেও হয়। এইটোৱে গেষ্ট হাউচ। মই যিটো গেষ্ট হাউচ আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ, গুৱাহাটী IITৰ কেম্পাছত থকা গেষ্ট হাউচ 1, অল্ড গেষ্ট হাউচ বুলি কয় সেইটো। এই গেষ্ট হাউচটো বৰ্তমান হোটেল গেটৱে গ্ৰেণ্ডিয়ৰে চলাই আছে। যোৱা প্ৰায় 3 বছৰ ধৰি মই য'ত কাম কৰোঁ, সেই হোটেলখনে এই গেষ্ট হাউচটো এতিয়া চলাই আছে, হোটেল গেটৱে গ্ৰেণ্ডিয়ৰে। IIT গুৱাহাটীলৈ আহিলে কেতিয়াবা এই গেষ্ট হাউচটোলৈ এবাৰ আহিবলৈ নাপাহৰিব। খুব ধুনীয়া, খুব সুন্দৰ এটা পৰিৱেশ, নিশ্চয় ভাল পাব ইয়ালৈ আহি।